এতিয়া যেটো ৰিভিজনৰ যেটো R.2 যেটো কৈছে যে তলৰ সংখ্যাকেইটা বৰ্গ কিমান হ'ব যে কিছুমান সংখ্যা দিয়া আছে সংখ্যাবোৰ কি বৰ্গ সো প্ৰথমত আমাৰ কি দিয়া আছে 3 নম্বৰৰ 3 যদি 1 নম্বৰ দিয়া আছে যে 19 যে কৈছে যে 19 ৰ বৰ্গ কিমান 19 ৰ লগত 90 যদি পূৰণ কৰি দিয়া এটো কি পাবা তুমি বৰ্গ পাবা যে 19 ৰ বৰ্গ যদি এটো মুখস্থ ৰাখিবা কিমান হ'ব 361 তাৰপিছত যে ডাঙৰ সংখ্যা দিয়ে যে ডাঙৰ সংখ্যাৰ বৰ্গটো তোমাৰ কি মুখস্থ করতে বহুত টাইম লাগিব বা এটো কি ইমান তো ডাঙৰ মনত না থাকে তে এটো এটা শর্টকাট ট্রিক আছে যে কেনেকুৱা ধৰণৰ স্কয়ার সো আমাৰ 37 আছে যে ইয়াক যদি স্কয়ার কৰিব দি আমি কেনেকৈ কৰিম ইয়াত প্ৰথমে এনেকুৱাকে এটাকে ভাগ দি লবা তে ভাগ দিয়াৰ পিছত প্ৰথমত কি কৰিবা 7ক স্কয়ার কৰা 7ক স্কয়ার কৰিলে প্ৰথমত কিমান হ'ব 40 কি 9 তাৰ পিছত কাক স্কয়ার কৰিবা 3 স্কয়ার কৰিলে কিমান হ'ব 9 তে এইটো গল তাৰ পিছত এই 9 ৰ তলত এইটো কি ক্ৰস দিলো ক্ৰস দিছা তাৰ পিছত চোৱা 3 আৰু 7ক পূৰণ কৰা কিমান হ'ব 21 3 আৰু 7ক যদি পূৰণ কৰা কিমান হ'ব 21 তে 21 ৰ ডাবল হ'ব কি হ'ব 21 ৰ লগত আকৌ কি কৰিবা 2 কি পূৰণ কৰিবা তে 21 ৰ ডাবল কিমান হ'ব 40 কি 2 42 এনেকৈ দেবে ইয়াত 2 তাৰ পিছত এনেকৈ তাৰ পিছত এইটো যোগ কৰা তে 9 আহিব ইয়াত 6 4 আর 2 মিলি কিমান হয় 6 আর 9 4 কিমান হয় 13 তে 37 ৰ যেটো বৰ্গ কিমান হ'ব 136 কি 9 1369 হ'ব আমাৰ কি 37 ৰ কি বৰ্গ তে এনেকৈ আমি কি বৰ্গবোৰ ওলাম আকৌ চোৱা 78 দিছে এটো কি তোমালোকে 53 টো নিজে কৰিবা এটো 53 টো নিজে বৰ্গ কৰিবা মই কি 78 যেটো আছে এটো কৰি দি আছো সো ইয়া ঠাই মানে না এই অপৰাধ কৰি দে যে 78 সো এটো কেনেকৈ প্ৰথমত কি কৰিম 8 ৰ স্কয়াৰ 64 তাৰ পিছত কি কৰিম 7 ৰ স্কয়াৰ কিমান হ'ব 40 কি 9 এই 4 ৰ তলত ক্ৰস দিলাম তাৰ পিছত 7 আৰু 8 পূৰণ কৰিলে কিমান হ'ব 50 কি 6 তে 56 ক যদি আমি আকৌ 2 ৰে পূৰণ কৰিব লাগে কিমান হ'ব 112 112 এতিয়া মই যোগ কৰা 4 8 0 5 6084 আমাৰ কি হ'ব 78 ৰ বৰ্গ তে এখিনি গল আমাৰ 78 ৰ বৰ্গ বা এখিনি আমাৰ কি হ'ব বৰ্গ যে বৰ্গ কেনেকৈ ওলায় সো এখিনি গল তাৰ পিছত মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা যে কিছুমান সংখ্যা দিয়া আছে এই সংখ্যাবোৰৰ আমাৰ কি ওলাব লাগে বৰ্গমূল যে আমাৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কি ওলাম কি সংখ্যাবোৰৰ কি বৰ্গমূল সো আমাৰ কি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা 4 কি 1 নম্বৰ দিয়া আছে 4 ৰ 1 নম্বৰ যে 1764 এই সংখ্যা আছে এই সংখ্যাটোকে বৰ্গমূল ওলাব লাগে কি পদ্ধতিৰে মৌলিক উৎপাদক বিশ্লেষণ যে 764 সো এনেকুৱা ধৰণৰ সংখ্যা যদি আমি মৌলিক উৎপাদকত প্ৰকাশ কৰো সো আমাৰ সংখ্যাটো প্ৰথমে চাব লাগে এইটো আমাৰ যুগ্ম আছে নে অযুগ্ম আছে যদি কোনো এটা সংখ্যা যদি এই যুগ্ম সংখ্যা পোৱা তেতিয়া তুমি কি কৰিবা সদায় এটো কি 2 ৰে হৰণ দিবা তে যদি আমি ইয়াক 2 ৰে ভাগ দেই সংখ্যাটো সো প্ৰথমত কি আছে 1 আছে 7 আছে আমি দুটা সংখ্যা লগ মান হ'ব 17 17 ক 2 ৰে কেইবাৰ যায় 8 বাৰ এই 8 টো কত বহাম তলত বহাম তে 2 8 গুণ কিমান হ'ব 16 তে 17 ৰ পৰা যদি 16 যদি আমি বিয়োগ কৰো কিমান পাম 1 বাকি থাকে এই 1 টো কাৰ আগত বহাম এই 6 ৰ আগত কেতিয়া কি হ'ব 6 ৰ আগত 1 বহালে কি হ'ব 16 বা 16 এই 16 ক আকৌ 2 ৰে হৰণ দিলে কিমান পাম 2 8 গুণ 16 একেবাৰে মিলি গৈছে তেতিয়া কি আহিব 4 4 কে 2 ৰে কেইবাৰ যায় 2 2 গুণ 4 সো আকৌ কি যুগ্ম সংখ্যাই আছে আকৌ কি দিম আমি 2 ৰে দিম সো ইয়াত 8 কি হৈ যায় 4 বাৰ 8 কি বাৰ 4 বাৰ 2 কি বাৰ এবাৰ সো ইয়াত কিমান পালো 4 4 1 যদি হয় এটো আমি কি হৰে দিম আমি 21 ৰে 21 দি যদি দিও 21 হ'ব কাৰণ 21 ৰ যেটো বৰ্গ আমাৰ কি হয় 4 1 এটো আমাৰ মুখস্থ আছে হেগানে কৰিব পালো হেগানে কৈছে তোমালোকক কি অলপ 1 ৰ পৰা 30 লৈকে কি কৰিবা যিমান বাৰ বৰ্গ আছে এই বৰ্গৰ কি মুখস্থ কৰি ৰাখিবা সো কি কৈছে ইহঁতৰ কি বৰ্গমূল সৰি বৰ্গ নহয় বৰ্গমূল নহয় কৈছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে
মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ বৰ্গমূল বৰ্গমূলৰ কথাই কৈছে যে এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব চোৱা তে বৰ্গমূল এনেকুৱা 1764 ইয়াক আমি তলত দি লিখিম যে 2 into 2 into 21 into 21 যদি কোনো এটা সংখ্যা যদি বৰ্গমূল ওলাব বা এই ৰুটৰ ভিতৰত থাকে এই সংখ্যাটোৰ আছে 2 কেইটা আছে দুটা আমাৰ কি 21 কেইটা আছে দুটা তে ইয়াৰ পৰা আমি কি পাম যে 2 স্কয়াৰ into 21 স্কয়ার এই স্কয়ারে আমার এই দুইক রুটৰ পৰাকে বাহিৰত আনিব সেম 21 এর উপরে যদি স্কয়ার আছে এই রুটৰ পৰাকে 21 কি আনিব বাহিৰত কি আনিব তেতিয়া আমি কি পাম 4 2 into 21 কিমান পালো 40 কি 2 দেখে 1764 এর যেটো বর্গমূল কিমান পাম আমি 40 কি 2 এটো এটা শর্টকাট ট্রিকও আছে যদি শর্টকাট ট্রিকটো বুজি পাব সোয়া অলপ পিছত আমি দি আছে এটো কেনেকৈ শর্টকাট কৰে যে বহুতে ভাবে যে স্যার যদি কোনো একটা সংখ্যা যদি আমি যদি স্কয়ার করো আমার রুটটো কিয় উঠি যায় এটা আমি আগতে কৈছো এতিয়া অলপ কৈ দি আছো যে কোনো একটা সংখ্যা তুমি যেতিয়া বর্গ মানে পাওয়ার যদি 2 হবে তেতিয়া আমি বর্গ বুলি কম যে কোনো একটা ধৰা n এর পাওয়ার কি 2 আছে তেতিয়া আমি এক কি বুলি কম বর্গ যেতিয়া আমি n এর পাওয়ার 1/2 করি তেতিয়া ইয়াৰ কি হ'ব পাওয়ার কি হ'ব n এর উপর কি রুট আহিব এই সংখ্যাটোক আমি কি কম বর্গমূল n এর বর্গমূল কিমান হ'ব আমি এতিয়া ওলাব লাগে বাকি এটা সংখ্যা দিবা সংখ্যাটোৰ বর্গমূল ওলাব লাগে সংখ্যাটো কাৰ ভিতৰত আছে ৰুটৰ কি ভিতৰত আছে মানে সংখ্যাটোৰ পাৱাৰ কিমান আছে 2 আছে তে যেতিয়া সংখ্যাটোৰ পাৱাৰ 2 থাকিব তাৰ কি ওলাব লাগে বর্গ কি মূল তে সেই কাৰণে যে ৰুটৰ ভিতৰত 2 আছে ইয়াক যদি আমি স্কয়াৰ কৰো আমাৰ ৰুটটো কি নোহোৱা হৈ যায় কেনেকৈ নোহোৱা হৈ যায় চোৱা যে ৰুটটো মানে কি কৈছে 2 ৰ ওপৰত পাৱাৰ কিমান আছে 1/2 এই ওপৰত কিমান আছে 2 আছে তে 2 into 1/2 এই 2 টো ইয়াৰ লগত কি পূৰণ হৈ যায় তে এই 2 টো কি যাব কেনসেল যাব 2 এর পাৱাৰ অকল 1 থাকে সেই কাৰণে কি হয় 2 হয় তে এনেকৈ আমাৰ যেটো ৰুট 2 আছে মানে ৰুট আছে ৰুটটো উঠি যায় পৰ এই স্কয়াৰৰ কাৰণে বুজিলা So next video, next question কি কৈছে সো 4 নম্বৰ যেটো কোৱেশ্চন আছে ইয়াত কি একেবাৰে আমি শর্টকাট এটা কৰি দিও তাৰ পিছত তোমালোকে বাকি যিমান বৰ আছে তুমি বৰ্গমূল পদ্ধতিৰে বাকি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল ওলাবা এতিয়া চাৰৰ যেটি একেবাৰে কি 4 নম্বৰ কোৱেশ্চনটো আছে এইটো আমি শর্টকাট পদ্ধতিৰে কৰি আছো কোটেকেটা নিয়ম শর্টকাটতে কৰিলে তোমালোকে বুজি ভাল পাবা যে 98 আৰু 01 আছে কৈছে যে এই 9801 সংখ্যাটোৰ বৰ্গমূল মানে সংখ্যাটো বৰ্গমূল মানে এনেকুৱা আছে কি হ'ব এই সংখ্যাটোৰ বৰ্গমূল কি হ'ব যদি এনেকুৱা ধৰণৰ সংখ্যা থাকে অলপ আগতে কৈছে যে 1 ৰ পৰা 9 লৈকে তোমাৰ বৰ্গ তো মনত ৰাখিবা সো 1 ৰ পৰা 9 লৈকে যদি আমি বৰ্গ কৰো যে একক স্থানত কোনটো সংখ্যাৰ পৰা আমি 1 পাম সো প্ৰথমত এনেকুৱা দুটা ভাগত ভগাইছো সে কৈছে যে 1 ৰ পৰা 9 লৈকে যে কোন দুটা সংখ্যাক স্কয়ার কৰিলে আমি একক স্থানত কি পাম আমি 1 পাম তে 1 ৰ স্কয়ার কি হয় 1 হয় আৰু 9 ৰ স্কয়ার কি হয় 1 তে আমাৰ এই সংখ্যাটোৰ আমি এনেকুৱা দুটা ঘৰ দিম এটা দিম 1 এটা দিম কি 9 কিয় কাৰণে যে 1 ৰ পৰা 9 লৈকে যদি আমি স্কয়ার কৰো একক স্থানত কি পাও 1 পাও 9 ৰ পৰা 1 পাও সেই কাৰণে এই 0 1 এই একৰ ঘৰত 1 থকাৰ কাৰণে আমি 1 আৰু 9 দিছো দুটা সংখ্যা বাছি লৈছো এতিয়া আমি কি কৰিম সোৱা 98 তে 98 টো কি হ'ব এতিয়া যে এনেকুৱা এটা সংখ্যা বিচৰা যেটো স্কয়ার যদি কৰো আমি এইটোৰ স্কয়ার কি হ'ব আমাৰ 98 ৰ একেবাৰে কি ওচৰত যাব 98 তকৈ কি বেছি হ'ব না লাগে ওচৰত যাব পাৰে কিন্তু বেছি হ'ব নোৱাৰে তে আমাৰ যদি আমি 8 ক যদি স্কয়ার কৰি কিমান হ'ব 64 9 ক স্কয়ার কৰিলে কিমান 81 10 ক স্কয়ার কৰিলে কিমান পাম আমি 100 এটো আমাৰ বেছি হৈ যায় সেই কাৰণে আমি কি হ'ব 9 ৰ কি স্কয়ার তে 9 ৰ স্কয়ার কৰিলে আমি কি পাম 98 ৰ ওচৰত যাম তে আমাৰ এইটো সংখ্যা কি হ'ব 9 এটা হ'ব এতিয়া চাম আমাৰ এই 9801 ৰ 9 ৰ লগত আমাৰ 1 বহে না 9 বহে এইটো সংখ্যা চেক কৰাৰ কাৰণে আমি অলপ আৰু এটা কাম কৰিম যে এই যে 9 যে আমি পালো যে 9 যদি আমি বৰ্গ কৰো 81 হয়
98 ওচৰত যায়, সেইকাৰণে আমি কৈছোঁ যে 9ৰ লগত 1 বঢ়াই দিওঁ, কিমান পাম? 10 পাম। এই 10 সংখ্যাটো আকৌ 9ৰ লগত পূৰণ কৰিম। 9 সংখ্যাটোৰ লগত 10 পূৰণ কৰিলে কিমান পাম আমি? 90। কিমান পালোঁ আমি? 90। এই 90 সংখ্যাটো যদি আমাৰ 98তকৈ সৰু হয়, এই সংখ্যা দুটাৰ ভিতৰত আমাৰ যিটো ডাঙৰ, সেই ডাঙৰ সংখ্যাটো এই 9ৰ লগত বহিব। আৰু এই সংখ্যাটো যদি আমি এই 98তকৈ যদি ডাঙৰ পালোঁ হয়, তেতিয়া আমাৰ কি হ'ল? এই সংখ্যা দুটাৰ সৰুটো আহি 9ৰ লগত বহিল হয়। যিহেতু এই 90 সংখ্যাটো 98তকৈ সৰু, সেইকাৰণে 1 আৰু 9ৰ ভিতৰত এই 9ৰ লগত, যিটো আমি স্কুৱেৰৰ পৰা লৈছোঁ, এই 9ৰ লগত আমাৰ 9 বহিব। গতিকে 9801ৰ বৰ্গমূল কিমান পালোঁ আমি? 98। এনেকুৱাকৈ শ্বৰ্টকাট পদ্ধতিৰে কৰিব পাৰে। প্ৰথমত বহুত কষ্ট লাগিব, তাৰপিছত এবাৰ দুবাৰ কৰোঁতে কৰোঁতে তোমালোকৰ কি হ'ব? যেতিয়া হেবিটছ হৈ যাব, তেতিয়া তুমি কি কৰিব পাৰিবা? অতি সহজেৰে কৰিব পাৰিবা। তো এইখিনি আমাৰ কি গ'ল যে আৰৰ যিটো অনুষ্ঠনী আৰৰ পইণ্ট 2ৰ যিটো 4 নম্বৰৰ কুৱেশ্যনবোৰ গ'ল। তাৰপিছত কি আহিব? আৰু বাকী যিমানবোৰ কুৱেশ্যন আছে এইবোৰ আমি নেক্সট ভিডিঅ'ত দিম। তোমালোকে পঢ়িবা আৰু কি প্ৰেক্টিছ কৰি থাকা, ধীৰে ধীৰে পঢ়ি যাওঁ, কি এক্সামটো ভালে দিব পাৰিবা। যদি কি একেবাৰে যদি বহুত পঢ়া, তেতিয়াও কি কষ্ট, আৰু যদি নপঢ়া তেতিয়াতো আৰু কষ্ট। আৰু যদি লাহে লাহে কি ইনক্ৰিজ কৰি, মানে লাহে লাহে যদি বাঢ়ি যোৱা, এইটো কি বহুত কি তোমালোকৰ কাৰণে ধনী হ'ব। কি একেবাৰে বাঢ়িলে কি তোমালোকৰ কষ্ট হ'ব। সেইকাৰণে লাহে লাহে পঢ়াটা ইনক্ৰিজ কৰিবা আৰু পঢ়াটো জোৰ দিবা, তোমালোকৰ এক্সাম কি ভাল হ'ব। হৈছে?